নমস্কাৰ ওয়েলকাম টু দিস ভিডিও। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম স্বাধীন ভাৰতৰ প্ৰথমটো দুৰ্নীতি। স্বাধীন ভাৰতৰ প্ৰথমটো দুৰ্নীতি কি সেইটো হ'ল জীপ কেলেংকাৰী 1948 বা জীপ স্ক্যান্ডেল 1948 1948 চনৰ ঘটনা। এটা জীপ স্ক্যান্ডেল কি আছিলে আৰু স্বাধীন ভাৰতৰ কেনেকৈ প্ৰথমটো দুৰ্নীতি হ'বলৈ পালে সেইখিনি কথাকে আজি আমি আলোচনা কৰিম। ওকে, গতিকে আৰম্ভ কৰিছোঁ আজি আলোচনা। এটা জীপ স্ক্যান্ডেল কি সেইটো আলোচনা কৰিবলৈ হলে আমি প্ৰথমতে জানি ল'ব লাগিব ব্ৰিফলি 1947-1948 যি ভাৰত আৰু পাকিস্তানৰ মাজত প্ৰথমটো যুদ্ধ হৈছিল। ভাৰত আৰু পাকিস্তানৰ মাজত কেইবাখনো 4খন যুদ্ধ হৈছে আজিলৈকে, আৰু সেই 1947-1948 যুদ্ধটো প্ৰথম যুদ্ধ। আৰু পাৰিলে মই এই যুদ্ধৰ বিষয়ে বেলেগকৈ কেতিয়াবা ডিটেইলড ভিডিঅ' এখন বনাম। সেই যুদ্ধত পাকিস্তানে কি কৰিছিলে, জম্মু কাশ্মীৰ দখল কৰিবলৈ বিচাৰিছিলে, আৰু সেই জম্মু কাশ্মীৰ দখল কৰাৰ স্বাৰ্থত পাকিস্তানে তেওঁলোকৰ আৰ্মি আৰু কিছু ট্ৰাইবেল যি মিলিটাৰী আছে ট্ৰাইবেল মানুহক কাশ্মীৰলৈ প্ৰেৰণ কৰিছিলে। আৰু সেই আক্ৰমণৰ ফলস্বৰূপে কাশ্মীৰৰ কিছু অংশ পাকিস্তানে নিজৰ দখল কৰিছে, যাক আজি আমি পাক অকুপাইড কাশ্মীৰ বুলিও আমি কওঁ আজিকালি। গতিকে সেই যি পাকিস্তানে জম্মু কাশ্মীৰ আক্ৰমণ কৰিছিলে, আৰু সেই জম্মু কাশ্মীৰ আক্ৰমণ কৰাৰ ফলত কি হ'ল, ভাৰতেও তাত সৈন্যবাহিনী প্ৰেৰণ কৰিলে কাশ্মীৰলৈ। সেই সময়ত কাশ্মীৰৰ ৰজা যিগৰাকী আছিলে তেখেতৰ নাম আছিলে হৰি সিং। তেখেতে ভাৰত চৰকাৰক ৰিকুৱেষ্ট কৰে যে সৈন্য পঠাওক, কাৰণ পাকিস্তানে আক্ৰমণ কৰিছে। সেই সূত্ৰে ভাৰত চৰকাৰক কাশ্মীৰলৈ সৈন্য প্ৰেৰণ কৰে, আৰু কাশ্মীৰত যি যুদ্ধ হৈছিলে 1947-1948 অক্টোবৰ 1947 পৰা জানুৱাৰী 1949লৈকে সৰ্বমুঠ 1 বছৰ আৰু 10 সপ্তাহ চলিছিলে এই যুদ্ধ। এতিয়া কথা হ'ল, সেই যুদ্ধৰ ফলস্বৰূপে ভাৰতীয় সেনাবাহিনীৰ কিছু প্ৰয়োজন হ'ল জীপ গাড়ীৰ প্ৰয়োজন হ'ল। জীপ গাড়ীবিলাক এনেধৰণৰ গাড়ী, আৰু এনেধৰণৰ যিহেতু কাশ্মীৰ পৰ্বতীয়া অঞ্চল, পাহাৰীয়া অঞ্চল, গতিকে তেনেধৰণৰ অঞ্চলত চলিবলৈ তেনেধৰণৰ যি টেৰেইন আছে বা তেনেধৰণৰ যি মাটি আছে, তেনেধৰণৰ মাটিত বা অঞ্চলত চলিবলৈ এনেধৰণৰ জীপ গাড়ী প্ৰায় আৰ্মীয়ে ব্যৱহাৰ কৰে। আজিকালি ডাঙৰ ডাঙৰ ট্ৰাক আছে, তাত কোনো অসুবিধা নাই, আৰ্মীৰ ট্ৰাক বা সেনাবাহিনীৰ ট্ৰাক। তেতিয়া দিনত জীপ প্ৰায় ব্যৱহাৰ কৰা হৈছিলে বিভিন্ন যুদ্ধত। গতিকে সেই যি ভাৰতীয় সেনা কাশ্মীৰলৈ প্ৰেৰণ কৰা হৈছিলে, তেওঁলোকৰ ব্যৱহাৰৰ কাৰণে কিছু জীপৰ প্ৰয়োজন হৈছিলে। সেই সময়ত যিহেতু ভাৰত স্বাধীন হৈছেহে, জাষ্ট কেইবামাহ আগতে আমাৰ দেশ স্বাধীন হৈছে। পাকিস্তানৰ তেনেকুৱা সময়তে স্বাধীন হৈছিলে 1947 এদিন আগতে। গতিকে তেতিয়া আমাৰ সৈন্যবাহিনীৰ তেনেকুৱা কোনো যান বাহন নাছিলে উন্নত মানৰ, গতিকে কিছু জীপৰ প্ৰয়োজন হোৱাত কি কৰা হৈছিলে, জীপ অৰ্ডাৰ কৰা হৈছিলে। এনেধৰণৰ যি ভেহিকেল আপোনালোকে ইয়াত চাব পাৰিছে, সেই জীপৰ প্ৰয়োজনীয়তা অনুভৱ কৰি জীপ অৰ্ডাৰ কৰা হৈছিলে। এতিয়া সেই কাহিনী জনাৰ আগতে আমি এইগৰাকী ব্যক্তিৰ বিষয়ে জানি ল'ব লাগিব। এইগৰাকী ব্যক্তিৰ নাম হ'ল VK কৃষ্ণ মেনন। অ'কে, কোন আছিল তেওঁ যথেষ্ট শিক্ষিত ব্যক্তি। তেখেতে লণ্ডনত পঢ়া শুনা কৰা, লণ্ডন স্কুল অফ ইকনমিক্স, যথেষ্ট পঢ়া শুনা জনা শিক্ষিত ব্যক্তি। আৰু সেই সময়ত ব্ৰিটেইনত ভাৰতৰ উচ্চায়ুক্ত বা হাই কমিশ্যনাৰ আছিলে, যি সময়ত এই যুদ্ধ হৈছিলে। এতিয়া ভাৰতীয় আৰ্মীক কোৱা হৈছে যে জীপৰ প্ৰয়োজন আছিলে। কিমানটা জীপ? ভাৰত চৰকাৰে 2000টা জীপৰ অৰ্ডাৰ প্লেচ কৰে। এতিয়া সেই সময়ত ভাৰতত জীপ বনোৱা বা তেনেধৰণৰ আৰ্মীৰ কোনো বাহন বনোৱা কোম্পানী নাছিলে, গতিকে ব্ৰিটেইনৰ কোনো কোম্পানীৰ পৰা সেই জীপ অৰ্ডাৰ কৰিবলৈ ভাৰত চৰকাৰ বাধ্য হয়। এতিয়া যিহেতু তেখেত ভাৰতৰ হাই কমিশ্যনাৰ আছিলে ব্ৰিটেইনত, এগৰাকী ব্যক্তি, তেখেতে কি কৰিলে, তেখেতে নিজাববীয়াকৈ কোম্পানী এটাৰ সৈতে আলোচনা আৰম্ভ কৰে সেই 2000 যি জীপ। আৰু নতুন জীপৰ পৰিৱৰ্তে তেখেতে কি কৰে, যিহেতু তেখেত ব্ৰিটেইনতে আছিলে, সেই ডাইৰেক্টলি তেখেতে সেই যি কোম্পানীৰ নাম হ'ল এণ্টি মিষ্টান্টেছ, সেই কোম্পানীৰ সৈতে তেখেতে ডাইৰেক্টলি আলোচনা আৰম্ভ কৰে। চাওক, এনে ক্ষেত্ৰত কি হয়, যেতিয়া ইমান জীপ বা গাড়ী অৰ্ডাৰ দিয়া হয় চৰকাৰৰ তৰফৰ পৰা, তেতিয়া চৰকাৰে ডাইৰেক্টলি যিটো নিয়ম, কোনো কোম্পানীৰ সৈতে আলোচনা নকৰে। তাত টেণ্ডাৰ দিয়া হয় বা নিবিদা দিয়া হয়, যিসকলে টেণ্ডাৰত ভাল টেণ্ডাৰ দিব পাৰে গভৰ্ণমেণ্টক, তেওঁলোককহে দায়িত্ব দিয়া হয়। কিন্তু এই ক্ষেত্ৰত ডাইৰেক্টলি এগৰাকী ব্যক্তিয়ে কি কৰিলে, সেই এণ্টি মিষ্টান্টেছ নামৰ যি কোম্পানী, সেই কোম্পানীৰ সৈতে যোগাযোগ কৰিলে, আৰু 2000টা নতুন জীপৰ পৰিৱৰ্তে ৰিফাৰবিছড জীপহে তেখেতে অৰ্ডাৰ কৰে ভাৰত চৰকাৰৰ তৰফৰ পৰা। ৰিফাৰবিছড কি, যিবিলাক নতুন নহয়, য'ত
কিবা ধৰক মেৰামতি কৰা হৈছিলে নতুন অৱস্থাত নাছিলে কিন্তু পৰৱৰ্তী সময়ত কিবা মানে খুঁত থকাত সেইবিলাকক মেৰামতি কৰা হৈছে তাকে ইংৰাজীত ৰিফাৰবিছ বুলি কোৱা হয় আৰু সেই জীপসমূহ তেখেতে ৰিফাৰবিছ জীপ কেনেকুৱা হ'ব সেইবিলাক নোচোৱাকৈ 65% মানে 65% টকা তেখেতে আপফ্ৰণ্ট মানে জীপ ডেলিভাৰ হোৱাৰ আগতেই পে'মেণ্ট কৰি দিয়ে ঠিক আছে এতিয়া যেটো কোম্পানীক দিয়া হৈছিল এন্টিমিষ্টান্টেছ সেই এন্টিমিষ্টান্টেছ এটা সৰু কোম্পানী বিশেষ এটা ডাঙৰ কোম্পানী নহয় বা ইমান 2000 জীপ তেওঁলোকে ইমান কম সময়ৰ ভিতৰত যে ম্যানুফ্যাকচাৰ কৰি দিব সেইখিনি ক্ষমতা তেওঁলোকৰ তেতিয়া নাছিল কিছুদিন পিছত এই কোম্পানীয়ে কি কৰিলে 155টা জীপহে ভাৰত চৰকাৰক বা ভাৰতীয় আৰ্মিক দিলে মাত্ৰ 155টা 2000টা অৰ্ডাৰ কৰা হৈছিল তাৰ মাত্ৰ 155টা জীপহে ভাৰতৰ মানে যে ডিফেন্স মিনিষ্ট্ৰী বা প্ৰতিৰক্ষা মন্ত্ৰালয়ক সমঝাই দিয়ে কিন্তু এই জীপ কেইটা পৰিদৰ্শন কৰি দেখা গ'ল যে জীপ কেইখন ব্যৱহাৰৰ উপযোগী নহয় could not be used তেনেকুৱা ভাল কন্ডিশনত নাই বা ব্যৱহাৰৰ উপযোগী নহয় আৰু তেতিয়া ভাৰত চৰকাৰে কি কৰিলে ভাৰত চৰকাৰে আপত্তি দৰ্শাত যি এন্টিমিষ্টান্টেছ কোম্পানী আছে তেওঁলোকে এইটো ডিল স্থগিত কৰিলে যে আৰু ভাৰত চৰকাৰক জীপ নিদিয়ে তেওঁলোকে বা ভাৰত চৰকাৰৰ হৈ তেওঁলোকে আৰু ভাৰতৰ আৰ্মিক জীপ প্ৰদান কৰিব নোৱাৰে পৰৱৰ্তী সময়ত কি হ'ল এগৰাকী ব্যক্তিয়ে কি কৰিলে এছচিকে এজেন্সিজ বলা আন এটা কোম্পানীৰ পৰা 1007খন জীপ অৰ্ডাৰ কৰিলে আন এটা কোম্পানী এছচিকে এজেন্সিজ আৰু এছচিকে এজেন্সিজ মানে যি প্ৰথম যেটো কোম্পানী আছিল তাতকৈ বেছি দামতহে তেওঁলোকে জীপসমূহ বিক্ৰী কৰি আছিল আৰু 1007টা জীপ মানে অৰ্ডাৰ কৰা হৈছিল যদিও এছচিকে এজেন্সিছে কি কৰিলে মাত্ৰ 2 বছৰৰ পিছত মাত্ৰ 49খন জীপহে ভাৰত চৰকাৰক বা ভাৰতৰ যি ডিফেন্স মিনিষ্ট্ৰীক দিবলৈ সক্ষম হ'ল গতিকে কথা এইখিনি চাওক এতিয়া কিমান 2000টা জীপ অৰ্ডাৰ কৰা হৈছিল প্ৰথম কোম্পানী 155টা দ্বিতীয় কোম্পানী 49টা মাত্ৰ 204-5টা জীপহে ভাৰত চৰকাৰক বা ভাৰতৰ সেনাক দিবলৈ সক্ষম হ'ল যিবিলাক কিমান ভাল কোৱালিটিৰ জীপ নাছিল গতিকে যিখিনি পইচা আপফ্ৰণ্ট পেমেন্ট কৰা হৈছিল 65% বহুত লাখ টকা সেইখিনি টকা কিন্তু বিশেষ কোনো কামত নাহিলে এইখিনি পইচা ব্যৰ্থ হ'ল এতিয়া তেখেত সেই সময়ত ভাৰতৰ হাই কমিশনাৰ আছিল ব্ৰিটেইনত আৰু তেখেতৰ বিপক্ষে কিছু মানে ইনভেষ্টিগেশ্যন কৰা হৈছিল বিচাৰ চলোৱা হৈছিল কিন্তু যি ইনভেষ্টিগেশ্যন হ'ল সেই ইনভেষ্টিগেশ্যনত মানে কোনো মানে তেওঁৰ বিৰুদ্ধে কোনো প্ৰমাণ পোৱা নগ'ল কোনো মানে তেখেত যে ইনভলভ আছে এই ক্ৰাইম মানে এই যি দুৰ্নীতি হ'ল কৰাপচন হ'ল তাত তেখেতৰ কোনো মানে প্ৰমাণ পোৱা নগ'ল আৰু সেই হিচাপে 30 ছেপ্টেম্বৰ 1955 চনত এই যেটো কেছ আছিল যেটো স্ক্যান্ডাল আছিল যে ইমান পইচা ভাৰত চৰকাৰে মানে জীপ বনোৱা কোম্পানীক দিছে কিন্তু তাৰ বিনিময়ত অতি নিম্ন মানৰ জীপে ভাৰতৰ সেনা বাহিনীৰ কাৰণে তেওঁলোকে প্ৰেৰণ কৰিছে এই ইনভেষ্টিগেশ্যনটো মানে বন্ধ কৰা হ'ল আৰু এটা কথা মন কৰিব লাগিব তেতিয়াৰ দিনত 1955 চন ভাৰত স্বাধীন হোৱা কিছু বছৰ হৈছে তেতিয়াৰ দিনত কিন্তু আমাৰ ইনভেষ্টিগেশ্যন বা যিবিলাক মানে আমাৰ এজেন্সি আছিল ইমান সক্ষম নাছিল ইমান এক্সপাৰ্ট নাছিল গতিকে তেওঁলোকে হয়তো বেছি মানে প্ৰমাণ যুগুতাব নোৱাৰিলে ব্ৰিটেইনলৈ যোৱা তাত গৈ ইনভেষ্টিগেশ্যন কৰা ইত্যাদি বহুত মানে জটিলতা আছিল গতিকে তেওঁলোকে ভালকৈ বস্তুখিনি ইনভেষ্টিগেট কৰিব নোৱাৰিলে আৰু সেই হিচাপে মানে কেছটো বন্ধ কৰা পৰৱৰ্তী সময়ত কি হ'ল এগৰাকী ব্যক্তি ভিকে কৃষ্ণ মেনন জৱাহৰলাল নেহৰুৰ অতিশয় প্ৰিয় আছিল জৱাহৰলাল নেহৰুৰ সৈতে তেখেতৰ যথেষ্ট ভাল সম্পৰ্ক আছিল জৱাহৰলাল নেহৰু হ'ল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আপোনালোকে জানে আৰু সেই নেহৰুৰ সৈতে থকা ভাল সম্পৰ্কৰ সুযোগত এগৰাকী ব্যক্তিয়ে ভাৰতৰ ডিফেন্স মিনিষ্টাৰ বা প্ৰতিৰক্ষা মন্ত্ৰী হ'বলৈ সক্ষম হয় জৱাহৰলাল নেহৰুৰ মিনিষ্ট্ৰীত গতিকে দেখিলে আপোনালোকে ইয়াত জৱাহৰলাল নেহৰু আৰু এগৰাকী ব্যক্তিক একেলগে দেখা গৈছে আৰু এগৰাকী ব্যক্তি মানে ভিকে কৃষ্ণ মেনন জৱাহৰলাল নেহৰুৰ সৈতে সুসম্পৰ্ক আছিল গতিকে চাওক এতিয়া যিগৰাকী ব্যক্তি ইমান লাখ লাখ টকাৰ মানে আদান প্ৰদান কৰিলে ব্ৰিটেইনৰ কোম্পানীক দিলে ভাৰতীয় সেনা বাহিনীৰ কাৰণে জীপ কিনিব সেনা বাহিনীৰ প্ৰয়োজন হোৱাকৈ জীপ কিনিবৰ কাৰণে 2000টা জীপ হিমান কেইখন জীপ বাদ দিয়ক 200খন জীপেই ভাৰতৰ আৰ্মিয়ে পাবলৈ সক্ষম নহ'ল গতিকে আৰু তেখেতৰ বিৰুদ্ধে কোনো মানে কেছ বন্ধ কৰি দিয়া হ'ল কোনো প্ৰমাণ নাপালে আৰু কোৱা হৈছে তেতিয়াৰ দিনত ইনভেষ্টিগেশ্যন কৰা বা বিচাৰ কৰা বা তেনে ধৰণৰ প্ৰসেছবিলাক আমাৰ দেশত ইমান এক্সপাৰ্ট নাছিল ইমান এফিচিয়েন্সি মানে নাছিলে তেনে ক্ষেত্ৰত তেখেতৰ বিৰুদ্ধে তেখেতে কোনো শাস্তি নাপালে ইমান ডাঙৰ এটা স্ক্যান্ডালত যদিও তেখেতৰ নাম আহিলে তেখেতে এই
জীপ কিনাৰ এইবিলাক চোৱা চিতা কৰিছিলে কিন্তু উপযুক্ত প্ৰমাণৰ অভাৱত কেছ বন্ধ কৰি দিয়া হয় গতিকে যেটো ভাৰতৰ প্ৰথমটো কেলেংকাৰী জীপ স্ক্যান্ডাল বা জীপ কেলেংকাৰী বুলি যাক কোৱা হয় সেইটোৱে স্বাধীন ভাৰতৰ প্ৰথমটো কেলেংকাৰী আপোনালোকে চাগে বহুত তেনেকুৱা স্ক্যান্ডাল বা বফৰ্স কেলেংকাৰী ইত্যাদি 2G স্ক্যাম কোল স্ক্যাম ইত্যাদি নাম শুনিছে গতিকে এইটো হল স্বাধীন ভাৰতৰ প্ৰথমটো কেলেংকাৰী বা দুৰ্নীতি সো फ्रेंड्स এইখিনি আছিল আজিৰ আলোচনা কৰিবলগীয়া কথা স্বাধীন ভাৰতৰ প্ৰথমটো দুৰ্নীতিৰ বিষয়ে আমি জানিলো তাৰ আৰৰ কি কাহিনী আৰু ফাৰ্স্ট ওয়াৰ হৈছিলে যেতিয়া ভাৰত আৰু পাকিস্তানৰ ফাৰ্স্ট ওয়াৰ হৈছিলে ওভাৰ জম্মু এণ্ড কাশ্মীৰ 1947-48 তেতিয়াৰ সময়ৰ ঘটনা আৰু এনে ধৰণৰ কেলেংকাৰী হওক বা এনে ধৰণৰ আৰু হিষ্টৰিকেল ঘটনা মই আৰু আলোচনা কৰিম আমাৰ এই চেনেলত যদি ভিডিওটো ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ আন এটা অতি ইনফৰমেটিভ ভিডিও সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাচ